তামুলপুৰ জিলাৰ গৰিচৰত অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা সম্পন্ন। আজি 23 জুনত স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা 9:30 বজাত প্ৰয়াত মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে থানেশ্বৰ বড়োৰ জীয়ৰী শশীপ্ৰভা বড়োই। 10 বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অমূল্য ভাগৱতী আৰু ভৈৰৱ ডেকাৰ লগতে উপস্থিত ৰাইজে। ইয়াৰ পিছতে আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ পৰিৱেশন কৰা হয়। ইয়াৰ পিছত যদুৰাম নাথৰ সভাপতিত্বত আয়োজিত হয় স্মৃতিচাৰণ সভা। সভাত কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সভাত প্ৰয়াত থানেশ্বৰ বড়োৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলি শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। সভাত কেইবাজনো বক্তাই প্ৰয়াত থানেশ্বৰ বড়োৰ কৰ্মৰাজি আৰু জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। সভাত ৰঙিয়াৰ লগতে গৰিচৰ অঞ্চলৰ কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। নমস্কাৰ। আজি আমাৰ অসমৰ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োদেৱৰ স্মৃতিচাৰণ সভা আমি গৰিচৰবাসী আয়োজন কৰিছোঁ। তেখেত এজন সঁচাকৈ সৎ ব্যক্তি আছিল। মই তেখেতক লগ পাইছিলোঁ। মই যেতিয়া প্ৰথম বৰুৱা কলেজত গৈছিলোঁ তেতিয়া মোৰ বন্ধু এজনে চিনাকি কৰি দিছিল যে এইজন আপোনালোকৰ ওচৰৰ থানেশ্বৰ বড়োদেৱ। সেনেকৈ ছাৰৰ লগত মই চিনাকি হ'লোঁ। তাৰপিছত তেখেতে PLPৰ সভাপতি হৈছিল আৰু তেতিয়া মই যিহেতু একদম ওচৰতে আছিলোঁ ছাৰৰ ঘৰৰ ওচৰত, গতিকে তেখেতৰ লগত মোৰ এটা ভাল যোগাযোগ আছে। ছাৰ সঁচাকৈ এজন শ্ৰদ্ধাৰ ব্যক্তি আৰু এইখিনি আমি তেখেতক বেলেগে খুজিব নোৱাৰিলেও তেখেতৰ আজি স্মৃতিচাৰণ সভাখন পাতি আমি গৰিচৰবাসীয়ে তেখেতলৈকে মনত পেলাইছোঁ। তেখেতে যিখিনি গৰিচৰক অৱদান দি গ'ল তেনেকুৱা বোধ কৰোঁ আজিলৈকে কোনো এজন, তেখেতৰ পিছত বহুতেই মন্ত্ৰী হ'ল, বেলেগ পাৰ্টিও আহিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা কৰিব পৰা নাই। তেখেতক আমি আজি এই স্মৃতিচাৰণ সভাৰ জৰিয়তে শতকোটি নমস্কাৰ কৰিছোঁ। ধন্যবাদ। প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োদেৱ যোৱা মাহৰ 17 তাৰিখে তেখেতৰ এন্তেকাল হৈছিল আৰু তেখেতৰ এই এন্তেকালৰ স্মৃতি ৰাখি আজি আমি গৰিচৰ অঞ্চলৰ ৰাইজে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এইকাৰণে তেখেতৰ যি মন্ত্ৰী হৈছিল সেই কাৰ্যকালত আমাৰ গৰিচৰৰ অঞ্চলৰ কাৰণে যি অৱদান দি গ'ল, আজিলৈকে কোনো মন্ত্ৰী আচলতে তেনেকুৱা বা কোনো MLA বিধায়কে আচলতে তেনেকুৱা কাম কৰা নাই। গতিকে আমি তেখেতৰ চিৰ আত্ম সদ্গতি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনাইছোঁ। আমি প্ৰথম আছে মাল্য অৰ্পণ, তাৰপৰা স্মৃতি দৰ্পণ, তাৰপিছত নাম প্ৰসংগ, তেখেতৰ স্মৃতিত আমি এখন শ্ৰদ্ধাঞ্জলি স্মৃতিগ্ৰন্থ আমি প্ৰস্তুত কৰি ওলাইছোঁ। সেইখিনি অলপ পিছতে আমি উন্মোচন হ'ব আৰু তাৰ মাজে এইখিনিয়ে কাৰ্যসূচী। আজি থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা, এই সভাৰ লগত সংগতি ৰাখি 4টা নামৰ দলক আমন্ত্ৰণ কৰা হৈছিল। এই নামৰ দলকেইটা নাম পৰিৱেশন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হ'ব। স্মৃতিচাৰণ সভাত এখন স্মৰণিকা স্মৃতিগ্ৰন্থ উলিওৱা হ'ব। স্মৃতিগ্ৰন্থখন শ্ৰদ্ধাঞ্জলি নাম দিয়া হৈছে। তাত যথেষ্ট আমাৰ অনুভৱ, আমি ছাৰক কেনেদৰে লগ পাইছিলোঁ, আমাৰ যিখিনি গৰিচৰ স্থানীয় ব্যক্তি তেখেতসকলে কেনেদৰে ছাৰৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক ৰাখিছিল সেই বিষয়ে বৰ্ণাই কিছু কথা লিখিছে। সেইখিনিয়ে আমাৰ স্মৃতি হৈ ৰ'ব। আমি ছাৰক যিমান দিন পালোঁ, এই ছাৰে আমাৰ প্ৰতি সেৱাহে আগবঢ়াইছিল। আমি ৰাজনৈতিক কৰ্মী হিচাপে ছাৰক আমি পোৱা নাছিলোঁ। ছাৰে আমাৰ বাবে সেৱা আগবঢ়াইছিল। যিজন মানুহে সেৱা আগবঢ়াইছিল তেওঁ অসমৰ মন্ত্ৰী হৈও তেওঁ উখোজা ঘৰত থাকিব লগা হ'ল। সেইবাবে তেখেতক আমি সোঁৱৰিছোঁ যে তেখেত এনেকুৱা যেন ব্যক্তি আছিল, নিজৰ কাৰণে একো নাভাবি তেখেতে অসমৰ জনগণৰ কাৰণে, অঞ্চলৰ জনগণৰ কাৰণে, সৰ্বত্ৰ জনগণৰ কাৰণে চিন্তা কৰিছিল। তেখেতেই মই দেশৰ একমাত্ৰ সেৱক বুলি মই ভাবোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।